এটা দুৰ্ভাগ্যজনক কথা যে আৰু এই কথাটো মই অসম বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ক প্ৰত্যাহ্বান জনাইছিলোঁ যে আপুনি যদি কয় যে নামনি মানুহ উজনিত যাব নোৱাৰিব বা গ'লে আমি নিৰাপত্তা দিব নোৱাৰিম। ভাৰতবৰ্ষত এনে এখন ৰাজ্য নাই যি ৰাজ্যত এই ৰাজ্যৰে এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰে, ফ্ৰীলি তেওঁলোক যাব নোৱাৰে, তাত বাধা দিয়া হয় বা গ'লে তাত ৰিয়েকশ্যন হয়। আপুনি মুখ্যমন্ত্ৰী হিচাপে এই কথাটো স্বীকাৰ কৰি লওক সদনত যে আপুনি এই ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি ৰক্ষা কৰিব পৰা নাই, নিজৰ ৰাজ্যৰ মানুহে এখন জিলাৰ পৰা আৰু এখন জিলাত যাব নোৱাৰে, তাত বিতৰ্ক হয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়া সদনত মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ আওপকীয়াকৈ কথাটো স্বীকাৰেই কৰি লৈছে যে আৰু ভাৰতত এনে দ্বিতীয় এখন ৰাজ্য নাই য'ত এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰে। অসমৰ মানুহ বাহিৰৰ ৰাজ্যত কাম কৰি আছে, বাহিৰত আহি আছে, নিজৰ ৰাজ্যৰ মানুহ উজনি নামনি বুলি এটা বিভাজন কৰি ইয়াত যে এটা মেৰু বিভাজন কৰি আছে আৰু এই উজনিলৈ নামনি মানুহ যাব নোৱাৰিব বা উজনি মানুহ নামনিত আহিব নোৱাৰিব, এই কথাবিলাক স্বয়ং এগৰাকী মুখ্যমন্ত্ৰীৰ মুখেৰে কোৱাটো লজ্জাজনক। এজন মুখ্যমন্ত্ৰীয়ে এই কথাটো যে মানি লৈছে, তেওঁ স্বীকাৰ কৰিছে যে মোৰ ৰাজ্যত নাগৰিকৰ ফ্ৰী একচেছ নাই, এক এলেকাৰ মানুহ বেলেগ এলেকাত যাব নোৱাৰে আৰু গ'লে তেওঁ নিৰাপত্তা দিব নোৱাৰিব। মানে এনেকুৱা নিৰ্লজ্জ স্বীকাৰোক্তি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত দিছে আৰু মই এইটো ধৰিছিলোঁ তেওঁ উত্তৰ দিব পৰা নাই। এইটো আমাৰ কাৰণে এটা পৰিতাপৰ কথা যে এনেধৰণৰ এখন ৰাজ্যত এটা বিভাজন এনেকুৱা কেতিয়াও থাকিব নালাগে। আপুনি জ্যেষ্ঠ বিধায়ক দিন সমষ্টিত কেইবাবাৰো বিধায়ক হৈছে। এটা কৰ্মী সভা অনুষ্ঠিত হয়, ইয়াত প্ৰায় সহস্ৰাধিক লোকৰ উপস্থিতিত আমাৰ আজি নগাঁও জিলা নতুন কমিটিখন গঠন কৰাৰ কাৰণে ইয়াত সমাবেত হৈছোঁ আৰু আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কৰ্মীসকলে জিলাখনক অন্তৰ্ভুক্ত কৰাৰ কাৰণে পুলিচৰ পৰা নামবিলাক আজি ইয়াত দিছে আৰু এইটো হয়তো 24 ঘণ্টাৰ ভিতৰতে আমি গোটেইখিনি চালিজাৰি সভাপতি পদৰ কেইজনৰ নাম আহিছে? সভাপতি পদৰ কাৰণে 5 জনৰ নাম আহিছে। ইয়াতে আমাৰ নগাঁও জিলা কমিটিৰ প্ৰাক্তন সভাপতি মতিউৰ ৰহমান চাহাব, আমাৰ যুৱ মৰ্চাৰ সভাপতি শ্বৰীফ আলী আৰু নগাঁও জিলাৰ সদ্য সমাপ্ত আমাৰ কমিটিৰ সভাপতি এডভোকেট বদৰুদ্দোজা চৌধুৰী আৰু তাৰ লগতে আমাৰ এজন আবুল কাছিম আনচাৰী আৰু আলহাজ আবুল বাগচি এইকেইজনৰ নাম আহিছে। সাধাৰণ সম্পাদকৰ কাৰণে প্ৰায় 13 জনৰ নাম আহিছে আৰু অন্যান্য আৰু সদস্যসকলৰ নাম আহিছে। ইয়াৰ পৰা চালিজাৰি চাই আমাৰ জিলা কমিটিখন শক্তিশালী কৰা হ'ব। এটা কথা ভাল লাগিছে যে যোৱা লোকসভা নিৰ্বাচনত আমাৰ দলৰ যিটো বিপৰ্যয় হ'ল, আমি 3খন আসনত পৰাস্ত হ'লোঁ। তাৰপিছত এইখন মানে আমাৰ কমিটি গঠনৰ কাৰণে জিলাখনত প্ৰথম বৈঠক আৰু আজি যিমান লোক উপস্থিত হৈছে আৰু মানুহৰ যিটো সঁহাৰি দেখিছোঁ, যোৱা 10 বছৰত আমাৰ কোনো জিলা কমিটি গঠনত বা ইমান মানুহ হোৱা নাই। গতিকে এইবাৰ আমি দেখিছোঁ যে মানুহ নতুন উদ্যমেৰে নতুনকৈ ওলাই আহিছে আৰু ইয়াৰ এই কথাৰ দ্বাৰাই এটা কথা আমি বুজি পাইছোঁ যে এতিয়া দলটো আগতকৈ শক্তিশালী হ'ব, কৰ্মীসকলৰ উৎসাহ উদ্দীপনাটো বাঢ়িছে আৰু অহা 2026ত নগাঁও জিলাত আমি এটা শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিম বুলি আমি আশা কৰোঁ। হয়, আপুনি জ্যেষ্ঠ বিধায়ক, আপুনি ইউডিএফ দলৰ। আজি ইয়াত যিসকলৰ নাম ইয়াত সভাপতি পেনেলত আহিছে আৰু অবজাৰ্ভাৰ আছে, দলগাঁৱৰ বিধায়ক আছে, আপোনাক ইচ্ছা কৰিলেতো আজি ইয়াত ফাইনেল কৰিব পাৰিলেহেঁতেন, ৰাইজে দাবী জনাইছিলে, এই ক্ষেত্ৰত কি কৰিব আপুনি? নাই, ইয়াতে আচলতে বহুত গৰম আৰু আমি আশা কৰাতকৈ বহুত বেছি মানুহ হৈ গ'ল। সকলো মানুহ ইয়াত বহাৰ কাৰণেও মানে আমি যিমান আসনৰ ব্যৱস্থা কৰিছিলোঁ তাতকৈ প্ৰায় 3 গুণ মানুহ হৈ গ'ল। গতিকে ইমান মানুহৰ কষ্ট হৈ আছে বহুত আৰু তেওঁলোকক আমি ভাবা নাই ইমান মানুহ আহিব, তেওঁলোকক বহিব দিয়া নাই। আৰু যিহেতু এই গোটেই কথাবিলাক আমি চালিজাৰি চাব লাগিব যে কোন সমষ্টিৰ সভাপতি হ'লে সাধাৰণ সম্পাদক, কোন সমষ্টিৰ পৰা দিলে ভাল হ'ব, সাংগঠনিক সম্পাদক, বিভিন্ন এৰিয়াবিলাক যিহেতু মিলাই যিহেতু 7টা সমষ্টি আছে নগাঁও জিলাৰ ভিতৰত। গতিকে 7টা বিধানসভা সমষ্টিৰ সকলো এলেকাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ, সকলো এলেকাক ৰিফ্লেক্ট কৰিব পৰাকৈ আমি কমিটিখন অলপ চিন্তা চৰ্চা কৰি বনাব লাগিব, যিটো অলপ সময় ল'ব। সেইকাৰণে যদি ইয়াত হয়তো 4-5 ঘণ্টা টাইম লাগিব, ইমান সময় সকলো মানুহ ইয়াত গৰমত বহি থকাটো সম্ভৱ নহয়। গতিকে এইটো আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক আৰু অবজাৰ্ভাৰসকলক এইটো কৰ্তৃত্ব দিছে সদনে যে আপোনালোকে এইটো চাই মেলি ধুনীয়াকৈ বনাই দিয়ক।